আমাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভাষা জ্ঞানৰ আন এটা পেৰাগ্ৰাফ লৈছোঁ। সেই পেৰাগ্ৰাফটো আমি পঢ়ি তাত থকা আনচাৰবিলাক আমি সলভ কৰিম। আমি কিদৰে কৰোঁ তোমালোকে ভালদৰে লক্ষ্য কৰা। আৰু যদিও এইবিলাক পৰীক্ষাত নাহে, কিন্তু তথাপি মাজে মাজে দেখা যায় যে দুই এটা ৰিপিট কৰে। গতিকে তোমালোকে যদি এইবিলাক পঢ়ি থাকা, কেনেকৈ সলভ কৰিব পাৰি তাৰ তোমালোকৰ সম্যক জ্ঞানখিনি পাবা। ধন্যবাদ। আচ্ছা, এতিয়া আমি ষ্টাৰ্ট কৰোঁ। বতৰ সদয় নহ'লে ভাল অনুষ্ঠান প্ৰতিষ্ঠান, দোষমুক্ত দলীয় কাম কাজ, অদম্য সাহস, অতি মানৱীয় সহনশীলতা, আনকি কোনো ধৰণৰ অত্যাধুনিক সা সৰঞ্জামৰ দ্বাৰাও একো কাম নহ'বও পাৰে। পৰ্বতীয়া অঞ্চলবোৰত বতৰে সকলো নিয়ন্ত্ৰণ কৰে। একেবাৰে ৰাতিপুৱাই পৰ্বত বগোৱা আৰম্ভ কৰাৰ সময়ত বতৰ ফৰকাল হৈ থাকিব পাৰে, কিন্তু অপ্ৰত্যাশিতভাৱে পৰ্বতাৰোহীৰ গতি হঠাতে অহা তুষাৰ ধুমুহাৰ বাবে ৰুদ্ধ হৈ যাবও পাৰে, যদিহে তেওঁ তেনে ধুমুহা প্ৰতিৰোধ কৰিব পৰা পোছাক পৰিধান কৰি নাযায়। হিমালয় অঞ্চলত শীত, ধুমুহা আৰু তুষাৰ এই তিনিটাই যেন গোপন বুজাবুজি কৰি বছৰৰ প্ৰায় 10টা মাহ নিজৰ নিয়ন্ত্ৰণত ৰাখে। মে' মাহৰ প্ৰথম ভাগত আৰু অক্টোবৰৰ মাহতে প্ৰচণ্ড শীত আৰু মৌচুমীৰ প্ৰকোপৰ মাজত কিছু বিৰাম দেখা যায়। এই বিৰামৰ সময়তে পৰ্বতৰ শৃংখলত আৰোহণ কৰিবলৈ উপযুক্ত বতৰ বিচাৰি পোৱা যায়। তাৰপিছত কৈছে, মানুহে গৰম কাপোৰ পিন্ধি শীতৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে, কিন্তু বৰফৰ বিৰুদ্ধে একো প্ৰতিৰক্ষা নাই। এয়াই আছিলে আমাৰ টপিকছ। এই টপিকছৰ ওপৰত বেছ কৰি কেইটামান কুৱেশ্যন আছে, কুৱেশ্যন কেইটা আমি সলভ কৰোঁ এতিয়া। 91 তোমালোকে চোৱা। হিমালয় পৰ্বত বগোৱাৰ সময়ত বগোৱাসকলে সন্মুখীন হোৱা দুটা আটাইতকৈ ডাঙৰ শত্ৰু হ'ল, কোন দুটা শত্ৰু? উচ্চতা আৰু অক্সিজেনৰ অভাৱ এটা, বতাহ আৰু তুষাৰ, বৰফ আৰু শিল, থিয় শৃংগ আৰু উপত্যকা। তোমালোকে হয়তো এইখিনিতে তোমালোকে ভাবিব পাৰা যে উচ্চতা আৰু অক্সিজেনৰ অভাৱ, এইটোতো কথা সঁচা, কিন্তু ই উত্তৰ আমাৰ নহয়। কিয় নহয়? কাৰণ এইটো আমাৰ টপিকছত সেইটো দিয়া নাই। টপিকছত কোনটো নিৰ্দেশ কৰিছে? তোমালোকৰ বতাহ আৰু তুষাৰ। গতিকে তোমালোকক এইটোৱেই লিখিব লাগিব। নেক্সট কুৱেশ্যন, শৃংগ বগাবলৈ উপযুক্ত সময় হৈছে। আচ্ছা, কোনটো সময়? ইয়াত তোমালোকক দিছে নহয়, মে' মাহৰ প্ৰথম ভাগ আৰু অক্টোবৰ মাহ। চোৱা যাওকচোন, এই যে তোমালোকে ইয়াতে লক্ষ্য কৰিছা, মই আৰু আনডাল কৰিছোঁ। মে' মাহৰ প্ৰথম ভাগত আৰু অক্টোবৰ মাহতহে প্ৰচণ্ড শীত আৰু মৌচুমীৰ প্ৰকোপৰ মাজত কিছু বিৰাম দেখা যায়। এইটো আছে নহয়। গতিকে এইটোৰ ওপৰত বেছ কৰি আমি ক'ব পাৰোঁ যে শৃংখল বগাবলৈ উপযুক্ত সময় কোনটো? এইটো গ নম্বৰ অপশ্যন, মে' মাহৰ প্ৰথম ভাগ আৰু অক্টোবৰ মাহ। তাৰপিছত নেক্সট কুৱেশ্যনটো তোমালোকৰ কি দিয়া আছে? 93, অতি শীতল বতৰৰ ভয়াৱহতা ৰোধ কৰিবলৈ কি আছিলে তোমালোকৰ? কি কৰিব লাগিব? বিশেষ ধৰণৰ খাদ্য আৰু পোছাক লাগে, মদ ব্যৱহাৰ কৰিব লাগে, ৰাতিপুৱা ভাগতহে পৰ্বত বগাব লাগে, ৰাগিয়াল বস্তু দ্ৰব্য ঔষধ খাব লাগে। কোনটো হ'ব তোমালোকৰ ৰাইট এনচাৰ? ৰাইট এনচাৰ এইটো, স্পেচিয়েল সুইট আৰু খাদ্য, বিশেষ ধৰণৰ পোছাক আৰু খাদ্য খাব লাগিব। নেক্সট তোমালোকৰ আহিল 94 কুৱেশ্যনটো, তোমালোকক মই দেখাই দিছোঁ। হিমালয় পৰ্বত বগাবলৈ যোৱাসকলে সদায় মনত ৰাখিব লাগে যে তাত বতৰ হৈছে কি? বতৰ কি অতি সক্ৰিয়, নিয়ন্ত্ৰণ কৰিব পৰা ধৰণৰ, সকলো কথাৰে নিৰ্ণায়ক, তেনেই দুৰ্বল। কোনটো হ'ব আনচাৰ? অতি সক্ৰিয়। কোনটো সময়ত কি ঘটে নঘটে আমি গম নাপাম। তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 95 আছিলে, লিখকৰ মতে, 95টো দেখাই দিছোঁ ৰ'বা। লিখকৰ মতে পৰ্বতাৰোহী এজনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কি? নিয়মীয়া ব্যায়াম, প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী, আৰ্থিক সহায়,
আধুনিক সা সৰঞ্জাম, এইটোৱে হ'ব আমালোকৰ ৰাইট অপশ্যন, আধুনিক সা সৰঞ্জাম। গতিকে তোমালোকে এইবিলাক আৰু তোমালোকে ফ'ল' কৰিবা, ফ'ল' কৰি থাকোঁতে এনেকৈ আমি নিজকে ডেভেলপ কৰি ল'ব পাৰিম। চোৱাৰ কাৰণে তোমালোকে ধন্যবাদ।